সমাজ কল্যাণ মন্ত্ৰী হাই 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 গো বেক আমাৰ দাবী মানি লওক আমি যোৱা 15 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে অসহযোগ কৰিছোঁ আৰু প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান কৰি কাৰ্যসূচী কৰিছোঁ যিহেতুকে যোৱা অক্টোবৰ 19 তাৰিখে আমাৰ সঞ্চালকৰ লগত আমাৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ লগত আমাৰ এটা আলোচনা হৈছিলে আৰু এই আলোচনাৰ মৰ্মে সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আমাৰ মাননি বৃদ্ধিৰ এটা প্ৰস্তাৱ চৰকাৰলৈ দাখিল কৰা হৈছিলে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আমাৰ ভালেমানকেইটা দাবী আছে কিন্তু মূল দাবী হৈছে আমাৰ অতিৰিক্ত মাননি বৃদ্ধি কৰা যেহেতুকে যোৱা অক্টোবৰ 19 তাৰিখৰ পৰা ডিচেম্বৰলৈকে জানুৱাৰীলৈকে তেওঁলোকে একো পদক্ষেপ গ্ৰহণ নকৰিলে গতিকেলৈ আমি 1 ফেব্ৰুৱাৰীৰ পৰা আমি ধাৰাবাহিকভাৱে সঞ্চালকৰ কাৰ্যালয়ত আমি কাৰ্যসূচী কৰিছিলোঁ কিন্তু যোৱা বাজেট যেতিয়া 5 তাৰিখৰ পৰা যেতিয়া বাজেট অধিৱেশন হ'ল আমি বহু আশা কৰিছিলোঁ যে বাজেটত আমাৰ বিষয়ে ওলাওক যে মাননি বৃদ্ধি সংক্ৰান্তটো উত্থাপন হওক কিন্তু দুখৰ বিষয় আমি হেতু দেখা নাপালোঁ গতিকেলৈ আমি যোৱা 13 তাৰিখৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ অসহযোগৰ কাৰ্যসূচী 15 তাৰিখৰ পৰা আমি সৰ্বাত্মক অসহযোগ কৰি আমাৰ প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত আমি ধাৰাবাহিকভাৱে ধৰ্ণা কাৰ্যসূচী কৰি আছোঁ আমি আশা কৰিছোঁ যে আমাৰ অতিৰিক্ত মাননি বৃদ্ধি কৰক যেহেতুকে আন ষ্টেটত প্ৰতিখন ষ্টেটতেই বহুত মাননি পায় অতিৰিক্ত মাননি দিয়ে চেণ্ট্ৰেলৰ পৰা যিটো দিয়ে তাৰ উপৰি অতিৰিক্ত মাননি ষ্টেটবিলাকে দিয়ে কিন্তু একেবাৰে নিম্নতম আছে আমাৰ অসমত সেয়ে আমি বিচাৰিছোঁ আমি কৰ্মী এগৰাকীয়ে 6,500 পাওঁ সহায়িকা এগৰাকীয়ে 4,750 টকা পায় মিনি এগৰাকীয়ে সহায়িকাগৰাকীয়ে 3,200 পায় গতিকেলৈ চাওক আজিৰ যুগত আজি দ্ৰব্যৰ মূল্য কিমান বৃদ্ধি পাইছে আমি 6,500 3,000 4,000 টকায় আমি চলিব পাৰোঁ নেকি আমাৰ আগত আছিলে যেতিয়া আমি 2002 চনত জইন কৰিছিলোঁ আমাৰ মাত্ৰ 6টা ছাৰ্ভিচ সেই 6টা ছাৰ্ভিচ আমি কৰিছিলোঁ কিন্তু এতিয়া দিনে আমাৰ কামৰ প্ৰেছাৰ ইমানেই বাঢ়িছে আমি নিশা 12টা বজালৈকে কাম কৰিব লগা হয় আমি সম্পূৰ্ণ চৰকাৰী কাম কৰিছোঁ আমাক চৰকাৰে কয় এতিয়া বাজেট সেচনত সেইদিনা শুনিলোঁ বোলে আমাৰ কৰ্মী সহায়িকা হ'ল স্বেচ্ছাসেৱক কিন্তু যদি স্বেচ্ছাসেৱক হয় তেতিয়াহ'লে আমাক চৰকাৰী কাম কিয় কৰিবলৈ দিছে আমি BLO কৰিছোঁ NRC কৰিছোঁ আমি PMMVY কাম কৰিছোঁ আমি অন্যান্য কাম প্ৰি স্কুলটো আছে আয়ুষ্মান কাৰ্ডৰ কাৰণে আমাক মানে পগলা কৰি দিছে আমি আয়ুষ্মান কাৰ্ড কৰিব লগা হৈছে আমি যেতিয়া ক'ভিডৰ সময়ত আমি দিন ৰাত একাকাৰ কৰি আমি মানে ঘৰে যাব লগা হৈছে আমি কোন মানুহ বাহিৰত আছে তেওঁলোকৰ তথ্য দিব লগা হৈছে আমি বেজী দিয়া ক'ভিড ভেকচিনৰ সময়ত আমি তাত অংশগ্ৰহণ কৰিব লগা হৈছে তেতিয়াহ'লে যদি সব আমি চৰকাৰী কামে কৰিব লাগে চৰকাৰে আমাক ইমান বঞ্চিত কৰা তাৰ কি অৰ্থ থাকিব পাৰে গতিকে আমি পিছ হুকি নাহোঁ আমি লাগিলে আমাৰ জীৱন যাওক আমি এই যুদ্ধত আমি জয়ী হ'বই লাগিব আৰু চৰকাৰৰ এই যিটো আপোনালোকে দেখিছে সমাজ কল্যাণ সঞ্চালকৰ প্ৰস্তাৱ মতে সঞ্চালক মহোদয়ক চৰকাৰখনে সম্পূৰ্ণ মানে লজ্জানত কৰিছে কিয়নো তেওঁ যিটো প্ৰস্তাৱ আলোচনা বিলোচনা মৰ্মে পঠাইছিলে সেই প্ৰস্তাৱক তেওঁলোকে সন্মান জনোৱা নাই বুলি ধৰি ল'ম এইটো লাজ আমি পোৱা নহয় এইটো লাজ সঞ্চালক মহোদয়ে পাইছে অসমৰ যিজন সমাজ কল্যাণ সঞ্চালক মহোদয়ক অপমান কৰিছে চৰকাৰখনে আৰু আমি এই মঞ্চৰ পৰা আহ্বান জনাওঁ এতিয়াও সময় আছে যিহেতু আমাৰ এতিয়া বাজেট গৃহীত হোৱা নাই গতিকে আমি আশাবাদী আমি আশা কৰিছোঁ আমাৰ ন্যূনতম মাননি যিটো আমি বৃদ্ধি কৰিবলৈ চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই সামান্য আশাকণ পূৰণ কৰে